বাঁহগাজ হয় এইটো কাটি পেলাই মই ধুই পেলাই পানীটো যাব দিলোঁ। এতিয়া এই পিহনাত মাৰিম। মইনো কেনেকৈ আচাৰ বনাম দেখাম আপোনালোকক, চাব। এইখিনি মই পিহনাত মাৰি ল'লোঁ। মাৰি পেলাই এতিয়া মই এনেকৈ কাঁহীত, ষ্টীলৰ কাঁহীত এনেকৈ মেলি দিম ৰ'দত। এই পানী মই চেপা নাই কিন্তু, এনেকৈ মেলি দিম। বাঁহগাজখিনি ৰ'দত দি এয়া ইমান শুকোৱা নাই। আজি কাটি পেলাই ৰ'দত দিছিলোঁ যে এইখিনি। ইয়াত নিমখ দিম, অকণমান হালধি দিম, জলকীয়া কাটি পেলাই মই অকল তেলতে ভৰাই থৈছিলোঁ, এনেকেই আচাৰত দিবৰ কাৰণে ইয়াৰ পৰা দিম। হালধিটো মানে অকণমান কালাৰ আহিবৰ কাৰণে দিছোঁ আৰু, এনেই বগা বগা হৈ থাকিলে মানে আচাৰ নিচিনা নালাগিব। এইখিনি এতিয়া এই বৈয়ামত ভৰাই ৰাখিম। এসপ্তাহমানৰ পিছত নিজে নিজে টেঙা হৈ যাব। ইয়াত মই পানী দি পেলাই টেঙা কৰি লোৱা নাই নহয়। এইখিনি হ'ল। এতিয়া সাফৰ সাফৰখন মাৰি এনেকৈ থৈ দিম আৰু এইটো এনেকৈ ৰাখি দিম, নিজে নিজে টেঙা হ'ব। এসপ্তাহমানৰ পিছতে খাব পৰা হৈ যাব। ভিডিঅ'টো চাই পেলাই যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব।